So hello everyone and good evening সকলোকে তো আজিৰ এই ভিডিঅ'টোত আমি ডিছকাছ কৰিব গৈ আছোঁ পঢ়ৰ চেপ্টাৰটোত যিমানবোৰ দাপন ৰিলেটেড নিউমাৰ আছে সেই সকলোবিলাক আমি ডিছকাছ কৰিম ইয়াতে আমি উদাহৰণবিলাক লৈছোঁ উদাহৰণবিলাকৰ লগতে আমাৰ এক্সাৰচাইজত যিবিলাক আছে লগতে বিগত বৰ্ষত যিমানবোৰ মানে কুৱেশ্যনছ আহিছে 2023ৰ পৰা যিহেতু 2023ৰ পৰা আমাৰ পেটাৰ্ণটো অলপমান চেঞ্জ হৈছে তো 2023ৰ পৰা ধৰিছোঁ 2023ৰ পৰা 26লৈকে যিমানবোৰ প্ৰতিফলন ৰিলেটেড নিউমাৰেলছ আহিছে বা অংক আহিছে সেইবোৰ আমি ডিছকাছ কৰিম ঠিক আছে তো প্ৰথমতে আমি উদাহৰণ 10.1টো ডিছকাছ কৰিছোঁ তো ইয়াতে কি কৈছে যে বাহন এখন পিছলৈ চোৱা উত্তল দাপন এখনৰ ভাঁজ ব্যাসাৰ্ধ কিমান 3 মিটাৰ দাপনখনৰ পৰা 5 মিটাৰ দূৰত্বত থকা বাছ এখনৰ প্ৰতিবিম্বৰ স্থান প্ৰকৃতি আৰু আকাৰ নিৰ্ণয় কৰিব কৈছে ইয়াতে মনত কৰিবলৈ কথা অলপ কিছুমান আছে যে কি বস্তু দিয়া আছে সেইখিনি প্ৰথমতে উলিয়াব লাগিব আমি যে বাহন এখনৰ পিছলৈ চোৱা দাপন উত্তল দাপন ফাৰ্ষ্ট কথা উত্তল দাপনবিলাক কেনেধৰণৰ হয় মই ইয়াতে অলপ চিত্ৰটো আঁকি দিছোঁ উত্তল দাপনবিলাক হয় এনেধৰণৰ ইফালে ৰিফ্লেক্টিভ ফিল্ডটো থাকিব আৰু এইফালৰ পৰা আমি চাব লাগিব ঠিক আছে এইটো উত্তল দাপন এতিয়া উত্তল দাপনৰ ফাৰ্ষ্ট ব্যাসাৰ্ধ এতিয়া চাওক উত্তল দাপন যদি হৈছে তেনেহ'লে ফাৰ্ষ্ট ব্যাসাৰ্ধ কোনফালে থাকিব ইফালে কেন্দ্ৰ থাকিব ইফালে কেন্দ্ৰ মানে কি ইফালে ফাৰ্ষ্ট ব্যাসাৰ্ধ থাকিব ফাৰ্ষ্ট ব্যাসাৰ্ধ কিমান দিছে আমাক 3 মিটাৰ দিছে অ'কে দাপনখনৰ পৰা 5 মিটাৰ দূৰত্বত থকা বাছ এখন প্ৰতিবিম্বৰ স্থান এতিয়া কৈছে কি এই দাপনখনৰ পৰা 5 মিটাৰ দূৰত্বত আছে তো যদি আমি এইটো মুখ্য অক্ষৰডাল আঁকাই দিওঁ ইয়াত হ'ব ধৰি লওক এইখিনি মানত আছে আমাৰ 5 মিটাৰ দূৰত্বত ঠিক আছে তো এইবাৰ আমাক ওলাব দিছে কি প্ৰতিবিম্বৰ স্থান মানে প্ৰতিবিম্বৰটো ক'ত সৃষ্টি হ'ব আচলতে ভি তাৰপিছত প্ৰকৃতি মানে হ'ব কেনেধৰণৰ হ'ব যে সৎ হ'ব নে অসৎ হ'ব সেইটো তাৰপিছত আকাৰ মানে তাৰ বিবৰ্ধন কিমান হ'ব কিমান ডাঙৰ হ'ব নে কিমান সৰু হ'ব সেইটো আমাক লাগে ঠিক আছে তো এতিয়া আমি প্ৰথমতে চাওঁ আমি অলৰেডি গম পাওঁ যে উত্তল দাপনৰ ক্ষেত্ৰত কি হয় সদায় অসৎ আৰু থিয় প্ৰতিবিম্বই সৃষ্টি হয় সেইটো বস্তু যদিও জানো আমি তথাপিতো আমি প্ৰথমতে নিলিখিম ঠিক আছে তো আমি অংকটো উঠাওঁ লাহেকৈ ঠিক আছে তো প্ৰথমতে আমাক কি লাগিব যে দিয়া কি আছে যে চলিউশ্যনটোত আমি চাম কি যে গিভেন আমাক কি দিয়া আছে ফাৰ্ষ্ট ব্যাসাৰ্ধ মানে আৰ ইকুৱেল টু কিমান 3 মিটাৰ ঠিক আছে আৰু কৈছে দাপনখনৰ পৰা 5 মিটাৰ দূৰত্বত বাছৰ 5 মিটাৰ দূৰত্বত কি ৰখা হৈছে লক্ষ্যবস্তু ৰখা হৈছে আৰু লক্ষ্যবস্তুৰ দূৰত্ব আমি গম পাওঁ কি যে ইউ আৰু লক্ষ্যবস্তু মনত ৰাখিব আমি আগৰ ভিডিঅ'টোতো কৈছিলোঁ যে লক্ষ্যবস্তু সদায় কি হয় নিগেটিভ হয় গতিকে নিগেটিভ হ'লে মানে কি -5 হ'ব -5 মিটাৰ ঠিক আছে এতিয়া আমাক কি লাগে প্ৰতিবিম্বৰ স্থান মানে ভি লাগে আমাক তাৰপিছত প্ৰকৃতি আমি গম পাম যেতিয়া ওলাম তাৰপিছত আৰু আকাৰ লাগে আমাক ঠিক আছে তো ইয়াতে চাওক যদি আৰ দিয়া আছে এই আৰৰ পৰা আমি এফ পাম নে নাই আমি গম পাওঁ যে আৰ আৰু এফৰ মাজত এটা ৰিলেশ্যন আছে তো ইয়াৰ পৰা আমি কি পাম এফ তো এফ ইকুৱেল টু কি হ'ব r/2 তো এইটো কেপিটেল আৰ দিলে বেছি ভাল r/2 আৰ কিমান 3 তো 3/2 মানে 1.5 ঠিক আছে 1.5 মিটাৰ অ'কে এতিয়া আমি দাপনৰ সূত্ৰ মতে চাওঁ দাপনৰ সূত্ৰ মতে কি হ'ব যে 1/v প্লাছ 1/u ইজ ইকুৱেল টু 1/f অ'কে এতিয়া আমি জানো তো ইয়াতে আমি ভেলুবিলাক পুট কৰি দিম দিছ ইমপ্লাইজ 1/v ভি নাজানো আমি ভি ৰাখিম ইউ জানো আমি ইউ কিমান -5 ঠিক আছে আৰু ইফালে এফ এতিয়া এফটো আমি কি লিখিম এফটো আমি 1.5 লিখিম নে 3/2 লিখিম তো যদি আমি এফটো 1/5 লিখোঁ আমাৰ কেলকুলেট কৰাতে দিগদাৰী হ'ব আমি কি কৰিম এইটো 3/2 ল'ম এতিয়া ইয়াতে এটা ল'বলগীয়া কথা যে আমি আৰটো বা এফটোক আমি পজিটিভ কিয় ধৰিছোঁ এইকাৰণে কাৰণ এইটো আমাৰ মেৰুৰ ৰাইট ছাইডে আছে ঠিক আছে সেইকাৰণে পজিটিভ ধৰিছোঁ অ'কে তো এতিয়া আমি উলিয়াব লাগিব 1/v যেতিয়া ওলাম তো প্লাছে মাইনাছে কি হয় মাইনাছ এইটো এই যিটো প্লাছ মাইনাছ আছে এই প্লাছ মাইনাছটো আল্টিমেটলি এইটো কি মাইনাছ তো মাইনাছটো ইফালে গ'লে মাইনাছটো যদি ইফালে যায় কি হ'ব প্লাছ হৈ যাব আৰু যিটো ৰেচিপ্ৰকেল আছে বা ৰেচিপ্ৰকেলটো এনেধৰণৰ হয় কি যে যদি 1/x থাকে তাৰ সলনি কি হয় তাৰ ৰেচিপ্ৰকেলটো x হয় ঠিক আছে ইয়াতে চাওক এই যে 1/3/2 আছে
ইয়াতে কি হ'ব এই 3/2 আছে 3/2 কি হ'ব এইটো আমাৰ চেঞ্জ হৈ 2/3 হ'ব আল্টিমেটলি এই যিটো বস্তু আছে এই বস্তু মানে কি এনে ধৰণৰ 1 × 2/3 হয় নাই গতিকে এইটো এনচাৰ হ'ব আমাৰ 2/3 অ'কে মানে আমি গম পাওঁ যে যিটো ডিভাইড আছে ডিভাইডৰ পৰা আমি মাল্টিপ্লাই কেনেকৈ কৰিব লাগে সেইটো আমি গম পাওঁ গতিকে সেই হিচাপত আমি কি কৰিম এই যিটো 3/2 আছে 3/2টোক আমি চেঞ্জ কৰি 2/3 লৈ যাম গতিকে কি হ'ব ইয়াতে হ'ব আমাৰ 2/3 আৰু যিটো এইটো মাইনাছে প্লাছে কি হ'ব মাইনাছ হ'ব মাইনাছটো ইফালে আহিলে প্লাছ গতিকে এইটো প্লাছ হৈ 1/5 হ'ব ঠিক আছে তো এতিয়া আমি মই এইখিনি মুচিব নালাগে দিয়ক মই এইখিনি চাইড কৰি দি আছোঁ চাইড কৰি দিলে আমি গম পাম তো কি হ'ব এতিয়া 1/v ওলাল আমি এতিয়া যদি এই যিটো ভগ্নাংশ আছে ভগ্নাংশটো যোগ বিয়োগ কৰিলে আমি গম যে 1/v কি হ'ব তো আমি কৰিছোঁ এবাৰ তো 1/v ইজ ইকুৱেল টু কি হ'ব 3 আৰু 5ৰ লসাগু কিমান 15 আৰু 3 5 গুণ 5 2 গুণ 10 বা এইটো যদি বহুতে নাজানিব পাৰে এইটো যদি নাজানে অলপমান গণিতটো ভালকৈ পঢ়িব ষ্টিল তো কি হ'ব এইটো যিহেতু এতিয়া 3 আছে 3 লগত 5 পূৰণ কৰিলে আমি 15 পাম গতিকে এই 5টো ক'ত হ'ব 2 লগত পূৰণ হ'ব তো এতিয়া 5 পূৰণ 2 প্লাছ এতিয়া 5ৰ লগত 3 পূৰণ কৰিলে হ'ব 3টো আমি ওপৰত পূৰণ কৰিলে হ'ব আছে 3 1 গুণ 3 ঠিক আছে 5 2 গুণ 10 3 1 গুণ 3 তলত থাকিল আমাৰ 15 এইটো 1/v ইজ ইকুৱেল টু কিমান হ'ব এইটো হ'ব ঠিক আছে তো ইয়াৰ এনচাৰ হ'ব 13/15 তো 1/v যদি 13/15 হয় তো তাৰ মানে v ইকুৱেল টু কিমান হ'ব 15/13 অ'কে বা ইয়াৰ এনচাৰ হ'লে কিমান হ'ব 1.20 হ'ল 1.1 ঠিক আছে 1.1 মিটাৰ অ'কে তো এতিয়া ভিটো ওলাল আমাৰ প্ৰতিবিম্বৰ স্থান কি হ'ব প্ৰতিবিম্বৰ স্থান হ'ব আমাৰ দাপনৰ পৰা 1.1 মিটাৰ দূৰত্বত থাকিব ঠিক আছে এতিয়া চাওক ভিটো ওলাল প্ৰকৃতি কেনেধৰণে ওলাব প্ৰকৃতিটো আমি ডাইৰেক্ট লিখিব পাৰিম যে যিহেতু উত্তল দাপনত কি হয় সদায় অসত আৰু থিয় প্ৰতিবিম্ব সৃষ্টি হয় গতিকে আমাৰ প্ৰকৃতি কি হ'ব অসত আৰু থিয় আকাৰটোৰ কথা চাওঁ এইবাৰ এতিয়া আমি আকাৰ ওলাব লাগিব আকাৰৰ কাৰণে আমাক কি লাগিব এম লাগিব তো এগেইন এম ইকুৱেল টু কি আছিল এইচ ডেছ বাই এইচ কিন্তু এইচ ডেছ বাই এইচ এতিয়া আমাক দিয়া নাই যিহেতু আমাক ইয়াতে অনলি কি দিয়া আছে লক্ষ্যবস্তুৰ দূৰত্ব আৰু এইমাত্ৰ আমি পালোঁ প্ৰতিবিম্বৰ দূৰত্ব গতিকে লক্ষ্যবস্তুৰ দূৰত্ব আৰু প্ৰতিবিম্বৰ দূৰত্বৰ পৰা আমি ওলাব লাগিব ঠিক আছে তো আমি গম পাওঁ এম ইকুৱেল টু কি হয় -v/u তো -v মানে কিমান মাইনাছ এতিয়া 1.1 ল'লেও দিগদাৰী হ'ব তো -15/13 লৈছোঁ আমি বাই ইউ মানে হৈছে কিমান -5 ঠিক আছে তো মাইনাছ মাইনাছ কেঞ্চেল গ'ল এইফালে 15/13 ইনটু 1/5 এতিয়া 5 3 গুণ 15 তো মানে 3/13 ঠিক আছে তো আমাৰ 3/13 ওলাল 3/13ৰ এনচাৰ কিমান হ'ব আমি ওলালে 0.2 আৰু থাকিব কিমান 23 এইখিনি মানে হ'ব ঠিক আছে 23% নহয় 23 ওলাব খালি অনলি তো এতিয়া চাওক আমি ওলাল দুটা বস্তুৱে ওলাল ভি কিমান হ'ল আমাৰ 1.1 যদি ইয়াৰ পাছত ওলাব যে 1.15 ওলাব পাৰে ঠিক আছে 1.15 আৰু ইফালে এম ইকুৱেল টু কিমান 0.23 এতিয়া আমি ক'ব পাৰিম কি হ'ব যে প্ৰতিবিম্ব দাপনৰ পিছফালে 1.15 মিটাৰ দূৰত্বত থাকিব দূৰত্বত সৃষ্টি হ'ব ঠিক আছে আৰু লগতে কি হ'ব প্ৰতিবিম্ব 0.23 গুণ সৰু হ'ব ঠিক আছে এতিয়া 0.23 গুণ কিয় সৰু হ'ব আমি কৈছিলোঁ যে যিটো এম আছে এম মানে যিটো বিবৰ্ধন আছে বিবৰ্ধনটো কি হয় কিমান গুণ ডাঙৰ বা কিমান গুণ সৰু হয় সেইটো বুজায় তো এতিয়া ইয়াতে তুলনা কৰাত আমি কি পালোঁ 0.23 পালোঁ আৰু 23 পোৱা মানে এইটো কি হ'ব সৰু কি হয় চাওক এতিয়া আমাৰ যদি সমান হ'ব লাগে বিবৰ্ধন আমাৰ কি হয় 1 হয় ঠিক আছে যদি 1তকৈ ডাঙৰ হয় মানে পৰম মানটো কৈছোঁ মই এই যিটো
একচুৱেল এনচাৰ আছে ঠিক আছে মাইনাছ প্লাছ বাদ দি যিটো আমাৰ সংখ্যা আছে সেই সংখ্যাটো যদি 1তকৈ ডাঙৰ হয় যদি গ্ৰেটাৰ দেন 1 হয় গ্ৰেটাৰ দেন 1 হয় তেতিয়া কি হ'ব আমাৰ এইটো ডাঙৰ হ'ব প্ৰতিবিম্ব আৰু যদি লেছ দেন 1 হয় তো কি হ'ব এইটো সৰু হ'ব ইয়াতে আমি দেখা পাইছোঁ যে এইটো 0.23 লেছ দেন 1 হয় গতিকে সেইকাৰণে কি হ'ব 0.23 গুণ সৰু হ'ব ঠিক আছে আৰু লগতে কি হ'ব অসত আৰু থিয় এতিয়া অসত আৰু থিয় আমি দুই ধৰণে ক'ব পাৰোঁ এটা হৈছে আমি উত্তল দাপনৰ পৰা ডাইৰেক্টলি ক'ব পাৰোঁ আৰু এটা হৈছে আমি এমৰ পৰা ক'ব পাৰোঁ আমি কৈছিলোঁ যে এম যদি পজিটিভ হয় তেতিয়া কি হয় অসত আৰু থিয় হয় ঠিক আছে এইখিনি বস্তু আমি গম পালোঁ অ'কে ভেৰি নাইচ ঠিক আছে সকলোৱে বুজি পাইছোঁ চাগে ঠিক আছে এতিয়া আমি নেক্সট অংকটোত যাই আছোঁ যদি কিয় বুজি পোৱা নাই তেনেহ'লে ক'লে হ'ল মই স্পেচিফিকেলি ভিডিঅ' বনাই দিম তো এতিয়া চাওক নেক্সট কুৱেশ্যন কি আছে যে 15 চেণ্টিমিটাৰ ফ'কাছ দৈৰ্ঘ্যৰ অৱতল দাপন এখনৰ সন্মুখত 25 চেণ্টিমিটাৰ দূৰত্বত 4 চেণ্টিমিটাৰ আকাৰৰ লক্ষ্যবস্তু এটা ৰখা হৈছে স্পষ্ট প্ৰতিবিম্ব পাবলৈ দাপনখনৰ পৰা কিমান দূৰত্বত পৰ্দা এখন ৰাখিব লাগিব ইয়াতে কি দিয়া আছে আমি ভালকৈ চাব লাগিব প্ৰথমতে ফ'কাছ দৈৰ্ঘ্য দিয়া আছে 15 চেণ্টিমিটাৰ দাপনৰ সন্মুখত অৱতল দাপন বুলি দিয়া আছে অ'কে এইটো বস্তু ইম্পৰ্টেণ্ট দাপনখন কি অৱতল নে উত্তল তাৰপিছত সন্মুখত কিমান চেণ্টিমিটাৰ মানে সন্মুখত যেহেতু ৰখা হৈছে মানে কি এইটো লক্ষ্যবস্তু দূৰত্ব ঠিক আছে আৰু এইবাৰ দিছে কি আকাৰ তো 4 চেণ্টিমিটাৰ আকাৰৰ মানে এইটো এইবাৰ আমাক কি দিল এইচ দিছে এইচ মানে লক্ষ্যবস্তুৰ উচ্চতা সেম কৈছে এইবাৰ প্ৰতিবিম্ব পাবলৈ কি হয় কিমান দূৰত পৰ্দাখন ৰাখিব লাগে আল্টিমেটলি আমাক কি লাগে প্ৰতিবিম্বৰ দূৰত্ব লাগে প্ৰকৃতি হট নে অসত এইটো লাগিব আৰু আকাৰটো হৈছে মানে এম অ'কে এতিয়া মই আৰু ইমান বস্তু বুজাই নাযাওঁ আমি জাষ্ট খালি এনচাৰটো কৰিম আৰু লগে লগে আমি পইণ্টবিলাক বুজাই যাম ঠিক আছে তো ডাইৰেক্টলি আমি কৰিম সলিউশ্যন গিভেন কি আছে আমাৰ গিভেন ফ'কাছ দৈৰ্ঘ্য এতিয়া অৱতল দাপন হৈছে এনেধৰণৰ অৱতল দাপন যদি এনেধৰণৰ মানে মই ভালকৈ বুজাই দিছোঁ অৱতল দাপন যদি এনেধৰণৰ মানে ফ'কাছ দৈৰ্ঘ্য ইফালে থাকিব আৰু এইটো যদি মেৰু হয় মেৰুৰ ইফালে থকা মানে কি নিগেটিভ ঠিক আছে তো নিগেটিভ মানে ফ'কাছ দৈৰ্ঘ্য কি হ'ব নিগেটিভ থাকিব গতিকে -15 চেণ্টিমিটাৰ অ'কে কি হ'ব -15 চেণ্টিমিটাৰ দেন দাপনখনৰ সন্মুখত ৰখা হৈছে তো তাৰমানে ইউ ইকুৱেল কিমান হ'ব ইউ ইকুৱেল হ'ব -25 চেণ্টিমিটাৰ ছেইম যদি ইফালে ৰখা হৈছে মানে কি নিগেটিভ হ'ব অ'কে দেন উচ্চতা এইচ ইকুৱেল দিয়া আছে কিমান 4 চেণ্টিমিটাৰ অ'কে ডাইৰেক্টলি আমি ক'ব পাৰিম এতিয়া নাও 1/v + 1/u ইজ ইকুৱেল টু 1/f এতিয়া আমি ভেলুবিলাক পুট কৰিলে গম পাম যে 1/v + 1/u 1/u মানে হৈছে -25 প্লাছ f 1/f মানে হৈছে -15 ঠিক আছে -15 তো এতিয়া আমাক ভি লাগে গতিকে আমি 1/v ৰাখি এইটো সিফালে নিলে কিমান হ'ব প্লাছ হৈ যাব গতিকে প্লাছ 1/25 অ'কে তো এতিয়া যদি ভালকৈ সজাই লওঁ বা ডাইৰেক্ট আমি যদি এলচিএম লওঁ ল'লে কিমান হ'ব 15 আৰু 25ৰ এলচিএম কিমান হয় 5 3 গুণ 15 5 5 গুণ 25 তো 5 5 গুণ 25 25 3 গুণ 75 মানে 75 তো ইয়াৰ আমাৰ কিমান হ'ব 75 হ'ব এলচিএম এতিয়া 15 লগত কিমান পূৰণ কৰিলে 15 লগত 5 পূৰণ কৰিলে তো 5 1 গুণ 5 আৰু যিটো মাইনাছ আছে গতিকে -5 হ'ব মাজত প্লাছ আছে প্লাছ দিম তো 25 3 গুণ গতিকে 3 1 গুণ 3 তো ইয়াৰ পৰা আমি কি পাম ইয়াৰ পৰা আমি পাম যে 1/v ইজ ইকুৱেল টু -2/75 এতিয়া -2 ক'ৰ পৰা পালোঁ -2 পাইছোঁ এইটো -5 + 3 কিমান হ'ব -2 হ'ব তো ইয়াৰ পৰা আমি কি পাম ইয়াৰ ভি পাম ভি ক'লেও কিমান হ'ব 75/-2 তাৰ মানে হ'ব -75/2 তাৰ মানে হ'ব -37.5 তো ভি ক'লেও কিমান হ'ব -37.5 চেণ্টিমিটাৰ ঠিক আছে চেণ্টিমিটাৰ ইউনিট দিব নাপাহৰিব অ'কে ভি পালোঁ আমি মানে এইটো পালোঁ যে পাবলৈ কিন্তু দাপনখন কিমান দূৰত পৰ্দা ৰাখিব লাগিব -37.5 চেণ্টিমিটাৰ দূৰত ৰাখিব লাগিব প্ৰকৃতি কেনেকৈ গম পাম আমি এমটো ওলাব লাগিব এতিয়া এগেইন এম ইকুৱেল কিমান হ'ব -v/u ঠিক আছে তো -v/u মানে কিমান এতিয়া মই আগতে কৈছিলোঁ যে ভি যদি আমি পইণ্টত ৰাখোঁ তেনেহ'লে আমাৰ কি হয় কেলকুলেশ্যন কৰাতে অলপমান অসুবিধা হয়
যদি কেলকুলেশ্যন জানে তেতিয়াহ'লে ল'ব পাৰে, একো প্ৰব্লেম নাই। মই তথাপিতো কৰি দি আছোঁ এইবাৰ ৰ'ব। ভি ইকুৱেল কিমান হ'ব চা, -37.5 আছে কিন্তু মাইনাছ ইয়াতে মাইনাছ অলৰেডি আছে, তো তাৰমানে -37.5 অ'কে। আৰু ইউ কিমান আছিল, ইউ আছিল -25 অ'কে। তো মাইনাছ মাইনাছ কেঞ্চেল থাকিল কিমান, এতিয়া যদি পইণ্টটো গুচাই দিওঁ কি তলত আহিব 250 ঠিক আছে। আৰু 375 আৰু 250 যদি আমি কটাকটি কৰোঁ কি হ'ব আমাৰ 25 10 গুণ 25 1 গুণ এটা আহিব আমাৰ 5 ঠিক আছে। তো 1.5 সৰি 15/10 15/10 মানে হৈছে 1.5 অ'কে, -1.5। এতিয়া আমি আকৌ একবাৰ চাওঁ, যদি আকাৰ নিৰ্ণয় কৰিছে ইয়াতে যিহেতু আমাক এইচ দিয়া আছে, এই এইচটো দিয়া আছে না, তো এইচ দিয়া থকাৰ কাৰণে আমি কি কৰিম, আমি এইচ ডেছ ওলাব লাগিব। গতিকে আমি গম পাওঁ যে এম ইকুৱেল টু কি হয়, এইচ ডেছ বাই এইচ। তো তাৰমানে এম ইকুৱেল টু যদি আমাৰ -1.5 হয়, এইচ ডেছ আমি ওলাব লাগে, আৰু এইচ আমাক দিয়া আছে কিমান 4 চেণ্টিমিটাৰ। তো দিছ ইমপ্লাইজ এইচ ডেছ ইকুৱেল টু কিমান হ'ব, -1.5 × 4 তাৰমানে -6 অ'কে। তো এইখিনি হোৱাৰ পিছত আমি এইটো মুচি দিওঁ অলপমান, এইটো মুচি দিলে গম পাম জেগা ওলাই যাব অ'কে। তো এইটো চাওক এইবাৰ, ইয়াৰ পিছত এইচ ডেছ যিহেতু আমাৰ ওলাল, গতিকে আমি কি কি কৰিব পাৰিম চাওঁ। এতিয়া পৰ্দাখন কিমান দূৰত ৰাখিব লাগিব, পৰ্দাখন -37.5 চেণ্টিমিটাৰ দূৰত্বত, চৰি মাইনাছটো আমি নিলিখিম, পৰ্দাখন ইমান দূৰত্বত দাপনৰ সন্মুখত ৰাখিব লাগিব। যিহেতু মাইনাছ আছে মানে কি দাপনৰ সন্মুখত আছে, দাপনৰ সন্মুখত ৰাখিব লাগিব ঠিক আছে। আৰু লগতে কি পাম আমি, প্ৰকৃতি যিহেতু এম কিমান নিগেটিভ হোৱা মানে আমি গম পাওঁ যে এইটো কি হ'ব সৎ আৰু ওলটা। তো প্ৰকৃতি কিমান হ'ব, প্ৰতিবিম্ব সৎ আৰু ওলটা হ'ব। আৰু লগতে প্ৰতিবিম্বৰ আকাৰ কিমান হ'ব, তো প্ৰতিবিম্বৰ আকাৰ হ'ব 6 চেণ্টিমিটাৰ ঠিক আছে। এইখিনি বস্তু আমাক ওলাব দিছে অ'কে, বুজি পালোঁ আমি। তো প্ৰতিবিম্ব কিমান দূৰত ৰাখিব লাগিব, এইটো চালে গম পাম। প্ৰতিবিম্ব কিমান দূৰত ৰাখিব লাগিব, আমি 37.5 চেণ্টিমিটাৰ দূৰত্বত ৰাখিব লাগিব। প্ৰতিবিম্বৰ প্ৰকৃতি কি হ'ব, সৎ আৰু ওলটা হ'ব। আৰু প্ৰতিবিম্বৰ আকাৰ কি হ'ব 6 চেণ্টিমিটাৰ। এতিয়া -6 আমি নিলিখিম, তো -6 কিয় নিলিখিম, কাৰণ যিহেতু আকাৰ কৈছে, আমি আকাৰ দৈৰ্ঘ্য আকাৰ আদিবোৰ কেতিয়াও কি হয় নিগেটিভ নহয়। সেয়া মানে নিগেটিভটো বুজিছে যে সেইটো সৎ নে অসৎ ঠিক আছে অ'কে। নেক্সট এতিয়া আমি নেক্সট কুৱেশ্যনত যাওঁ। নেক্সট কুৱেশ্যনত কি দিয়া আছে যে অৱতল দাপন এখনে ইয়াৰ সন্মুখত 10 চেণ্টিমিটাৰ দূৰত্বত ৰখা এটা বস্তু এটা 3 গুণে বিৱৰ্ধিত সৎ প্ৰতিবিম্ব গঠন কৰে, প্ৰতিবিম্বটোৰ অৱস্থান কি। অ'কে, ইয়াতে অলপমান কুৱেশ্যনটো ভি ইউৰ ফালে নিদি অলপমান বিৱৰ্ধনৰ ফালে বেছি দিছে ঠিক আছে। আমি প্ৰথমতে চাওঁ, অৱতল দাপন কৈছে অ'কে। প্ৰথম কথা দাপনখন অৱতল, 10 চেণ্টিমিটাৰ দূৰত্বত ৰখা বস্তু মানে ইউ দিয়া আছে, ইউ দিছে 10 চেণ্টিমিটাৰ, 3 গুণে বিৱৰ্ধিত হৈছে আৰু সৎ প্ৰতিবিম্ব গঠন কৰিছে। 3 গুণে বিৱৰ্ধিত হৈছে মানে কি, এম ইকুৱেল টু 3। সৎ প্ৰতিবিম্ব হোৱাৰ কাৰণে এম ইকুৱেল টু -3 হৈ গ'ল ঠিক আছে। কাৰণ আমি গম পাওঁ যে সৎ প্ৰতিবিম্ব কেতিয়া গঠন হয়, যেতিয়া আমাৰ এম ইকুৱেল টু মাইনাছত থাকে, নিগেটিভত থাকে অ'কে। তো আমি চলিউশ্যনত যাওঁ, কি দিয়া আছে আমাক, কি ওলাব দিছে, প্ৰতিবিম্বটোৰ অৱস্থান মানে ভি ওলাব দিছে আমাক। তো কি দিছে আমাক যে গিভেন ইউ ইকুৱেল টু কিমান 10 চেণ্টিমিটাৰ, অৱতল দাপন গতিকে -10 আৰু ইউ সদায় কি হয় মাইনাছে হয়, গতিকে -10 চেণ্টিমিটাৰ। দেন এম ইকুৱেল টু কিমান, এম ইকুৱেল টু -3 অলৰেডি কোৱা হৈছে। কিয় -3 হ'ল, সৎ হোৱাৰ কাৰণে -3 গুণ মানে 3 অ'কে। আমাক কি লাগে, ভি লাগে। তো ডাইৰেক্ট আমি ক'ব পাৰিম যে নাও এম ইকুৱেল টু কি হয় -v/ইউ হয়। তো ভিটো ভিয়ে থাকক, ভিয়ে থাকক। এম কিমান -3, ইউ কিমান -10, মাইনাছ কেঞ্চেল। তো ইয়াৰ পৰা আমি ভি কি পাম, তো ভি পাম -3 × 10 তাৰ মানে -30
ঠিক আছে তো ভি ইকুৱেল টু -30 সেন্টিমিটাৰ তো আমি পালোঁ ভি ইকুৱেল টু -3 তো প্ৰতিবিম্বৰ অৱস্থান কি হ'ব তো এটাকে প্ৰতিবিম্বৰ অৱস্থান ইকুৱেল টু কিমান 30 সেন্টিমিটাৰ দাপনৰ আগফালে সেন্টিমিটাৰ দূৰত্বত ঠিক আছে পালোঁ আমি এইখিনি এইটো বহুত ইজি অংক আছিল এইটো আছিল আমাৰ প্ৰশ্নাৱলী না এইটো প্ৰশ্নাৱলীৰ অংক প্ৰশ্নাৱলী 2 নম্বৰটো ঠিক আছে বাকী দুটা আছিল এক্সাম্পল এইটো হৈছে প্ৰশ্নাৱলী 2 নম্বৰ ওকে এতিয়া আমি ডাইৰেক্ট অনুশীলনীত যাওঁ তো অনুশীলনীৰ 12 নম্বৰ অংকটো দিয়া আছে আমাক অনুশীলনীৰ 12 নম্বৰ অংকটো দিয়া আছে যে 15 সেন্টিমিটাৰ ফোকাছ দৈৰ্ঘ্যৰ উত্তল দাপন এখনৰ পৰা 10 সেন্টিমিটাৰ দূৰত্বত বস্তু এটা ৰখা হ'ল প্ৰতিবিম্বৰ অৱস্থান আৰু প্ৰকৃতি নিৰ্ণয় কৰিব বিচাৰিছে অৱস্থান আৰু প্ৰকৃতি মানে অৱস্থান মানে ভি প্ৰকৃতি মানে হট অসৎ অলতাপ সেইটো ঠিক আছে দাপনখন কি উত্তল দাপন ফোকাছ দৈৰ্ঘ্য 15 সেন্টিমিটাৰ আৰু 10 সেন্টিমিটাৰ দূৰত্বত ৰখা হৈছে তো গিভেন কি দিয়া আছে আমাক ফোকাছ দৈৰ্ঘ্য দিয়া আছে উত্তল দাপনৰ ফোকাছ দৈৰ্ঘ্য মনত ৰাখিব উত্তল দাপনৰ ফোকাছ দৈৰ্ঘ্য সফালে থাকে তো ফোকাছ দৈৰ্ঘ্যটো যদি নিগেটিভ নহ'ব গতিকে এফ ইকুৱেল টু কিমান হ'ব ডাইৰেক্ট 15 সেন্টিমিটাৰ হ'ব ঠিক আছে আৰু লক্ষ্য বস্তু সদায় কি হয় নিগেটিভ হয় গতিকে ইউ ইকুৱেল টু -10 সেন্টিমিটাৰ ওকে বাকী আৰু বেলেগ একো দিয়া নাই গতিকে আমি ডাইৰেক্ট লিখিম এটাকে 1/v + 1/u ইজ ইকুৱেল টু 1/f তো 1/v লাগে আমাক ইকুৱেল টু 1/f - 1/u তো 1/f f হৈছে আমাৰ 15 মাইনাছ 1/u u মানে হৈছে -10 এটা মাইনাছ মাইনাছে প্লাছ দেখো 1/15 প্লাছ 1/10 ঠিক আছে আমি 1/v বিলাক লিখি যাওঁ এটা চাওক 15 10ৰ এলচিএম কিমান হ'ব 30 তো 15 লগত 2 পূৰণ কৰিলে 10ৰ লগত 3 পূৰণ কৰিলে তো 2 টো ওপৰত পূৰণ হ'ব 2 × 2 প্লাছ 3 × 3 ঠিক আছে এইটো বস্তু বাৰে বাৰে কৈ আছোঁ মই তথাপিতো বুজি ল'ব হা ঠিক আছে এতিয়া 2 + 3 কিমান হ'ব 2 + 3 হ'ল 5 তলত থাকিল 30 তো 5 × 1 = 5 5 × 6 = 30 তো 1/6 তো যদি 1/v গুলো যদি 1/6 হয় তাৰ মানে v গুলো কিমান হ'ব 6 তো v গুলো কিমান হ'ব 6 সেন্টিমিটাৰ ওকে তো আমি পালোঁ কি প্ৰতিবিম্বৰ অৱস্থান পালোঁ প্ৰতিবিম্বৰ প্ৰকৃতি কি ধৰণৰ হ'ব প্ৰতিবিম্বৰ প্ৰকৃতি এতিয়া যদি m ওলাব খোজে ওলাব পাৰে আৰু নোলোৱাকৈ আমি ডাইৰেক্ট ক'ব পাৰোঁ যে উত্তল দাপনৰ প্ৰতিবিম্ব সদায় কি হয় উত্তল দাপনৰ প্ৰতিবিম্ব সদায় কি হয় অসৎ আৰু থিয় হয় তো ইয়াতে লিখা হৈছে প্ৰতিবিম্বৰ অৱস্থান বা প্ৰতিবিম্ব দাপনৰ আগফালে পিছফালে হ'ব যেহেতু পজিটিভ আছে তো তাৰমানে দাপনৰ পিছফালে সৃষ্টি হ'ব দাপনৰ পিছফালে 6 সেন্টিমিটাৰ দূৰত্বত সৃষ্টি হ'ব আৰু প্ৰকৃতি কি হ'ব অসৎ আৰু থিয় ঠিক আছে এইখিনিয়ে এতিয়া যদি ৰিজনিং দিব যে অসৎ আৰু থিয় কিয় হয় ক'লে হ'ল যে উত্তল দাপনে সদায় অসৎ আৰু থিয় প্ৰতিবিম্ব সৃষ্টি কৰে ওকে নেক্সট এই কুৱেশ্যনটো আমাৰ 2023ত আহি গৈছে গতিকে এইটো এক্সাৰচাইজৰে অংক কিন্তু অনুশীলনীৰে 15 নম্বৰ অংক কিন্তু এইটো আমাৰ 2023ৰ কুৱেশ্যন পেপাৰত আহি গৈছে ঠিক আছে তো 18 সেন্টিমিটাৰ ফোকাছ দৈৰ্ঘ্যৰ অৱতল দাপন ফোকাছ দৈৰ্ঘ্য 18 সেন্টিমিটাৰ সন্মুখত 27 সেন্টিমিটাৰ দূৰত্বত এতিয়া 27 সেন্টিমিটাৰ দূৰত ৰাখিছে 7 সেন্টিমিটাৰ আকাৰৰ বস্তু এটা ৰখা হৈছে ঠিক আছে তো এইটো এই সেম অংকটো আমাৰ আগফালে সম্ভৱত দিয়া আছে এই উদাহৰণ নম্বৰ 10.2 এই উদাহৰণ নম্বৰ 10.2ৰ নিচিনাই একদম এক্সাক্ট সেম অংক কিন্তু জাষ্ট খালি ভেলুবিলাক উল্টা পুল্টা কৰি দিছে তো আই থিংক এইটো আপোনালোকে কৰিব পাৰিব ঘৰত ঠিক আছে এইটো আপোনালোকৰ হোমৱৰ্ক থাকিল এইটো আপোনালোকৰ হোমৱৰ্ক থাকিল এইটো কৰি ল'ব ঠিক আছে সেম বস্তুৱে ইয়াতে 18 সেন্টিমিটাৰ হৈছে ইয়াতে 27 সেন্টিমিটাৰ আৰু 7 সেন্টিমিটাৰ তাতে 10 15 আৰু 4 দিছিল চাগে তো সেইটো এতিয়া আমি 2026ত যিটো অংক আহিছে এইটো চাওঁ
2026 এইবাৰ এই কাৰেণ্টলি 2026 এইটো কুৱেশ্যন আহিছে ইয়াৰ লগতে লেন্সৰ এটা অংক আহিছিল অৰ হিচাপত গতিকে এইটো দাপনৰ অংকটো ঠিক আছে তো ইয়াতে কি দিয়া আছে চাওক 10 চেণ্টিমিটাৰ ফ'কাছ দৈৰ্ঘ্যৰ অৱতল দাপন এখনৰ সন্মুখত 15 চেণ্টিমিটাৰ দূৰত্বত লক্ষ্যবস্তু ৰখা হৈছে অৱতল দাপন 10 চেণ্টিমিটাৰ ফ'কাছ দৈৰ্ঘ্য 15 চেণ্টিমিটাৰ দূৰত্বত লক্ষ্যবস্তু ৰখা হৈছে যদি লক্ষ্যবস্তুটো দাপনৰ 5 চেণ্টিমিটাৰ ওচৰলৈ অনা হয় এতিয়া এই লক্ষ্যবস্তুটো এই 15 চেণ্টিমিটাৰ যিটো লক্ষ্যবস্তু আছে এইটো 5 চেণ্টিমিটাৰ ওচৰলৈ অনা হৈছে কথা হৈছে ঠিক আছে তেন্তে বিবৰ্ধন কি দৰে সলনি হ'ব প্ৰথমতে যেটো বিবৰ্ধনৰ কথা হৈছে বিবৰ্ধন কি দৰে সলনি হ'ব মানে প্ৰথমতে কি এই যেটো কন্ডিশন দিয়া আছে 10 চেণ্টিমিটাৰ আৰু 15 চেণ্টিমিটাৰ তো এই হিচাপত আমি প্ৰথমতে বিবৰ্ধনটো উলিয়াব লাগিব তাৰ পিছতহে আমি এই নতুন কন্ডিশনটোত আমি যাব লাগিব ঠিক আছে তো প্ৰথমতে গিভেন কি আছে তো গিভেন ফ'কাছ দৈৰ্ঘ্য f অৱতল দাপনৰ ফ'কাছ দৈৰ্ঘ্য কি হয় নিগেটিভ হয় গতিকে -10 চেণ্টিমিটাৰ সন্মুখত ৰাখিছে তো u ইকুৱেল টু কিমান হ'ব -15 চেণ্টিমিটাৰ ঠিক আছে এই দূৰত্বৰ এটা লক্ষ্যবস্তু ৰখা হয় এতিয়া আমাৰ কি লাগে ফি লাগে ঠিক আছে না ফি লাগে না ফি লাগে ঠিক আছে মানে এমও লাগে তো গতিকে আমি এমটো পিছত ওলাম ফিটো প্ৰথমতে লাগিব আমাক তো এতিয়া চাওঁ তো নাও 1/v plus 1/u is equal to 1/f তো 1/v ইকুৱেল টু কি হ'ব 1/f minus 1/u তো 1/v ইকুৱেল টু 1/f 1/f মানে হৈছে -10 minus 1/u মানে হৈছে -15 তো এইটো কন্ডিশন কি হ'ব 1/-10 plus 1/15 10 আৰু 15 ৰ এলচিএম কিমান হ'ব 30 10 3 গুণ 30 গতিকে 3 গুণ 3 15 2 গুণ 30 গতিকে 2 গুণ 2 তাৰ মানে হ'ব -1/30 তো এটা আমাৰ কি হ'ব 1/v ইকুৱেল টু 1/30 তো 1/v ইকুৱেল টু যদি 1/30 হয় তাৰ মানে কি v ইকুৱেল টু কিমান হ'ব -30 চেণ্টিমিটাৰ ওকে তো এতিয়া আমি m ওলাও তো m ইকুৱেল টু কিমান হ'ব -v/u তো -v মানে হৈছে আমাৰ -30 আৰু u মানে হৈছে -15 তো এটা মাইনাছ কেনসেল গ'ল 15 2 গুণ 30 তো কিমান হ'ব -2 তো m ইকুৱেল টু -2 তাৰ মানে আমাৰ হট প্ৰতিবিম্ব সৃষ্টি হ'ব -2 আছে যিহেতু ঠিক আছে এতিয়া প্ৰশ্নমতে প্ৰতিবিম্বত লক্ষ্যবস্তু কি হৈছে 5 চেণ্টিমিটাৰ ওচৰলৈ অনা হৈছে 5 চেণ্টিমিটাৰ ওচৰলৈ অনা হৈছে তো এতেকে যদি 5 চেণ্টিমিটাৰ ওচৰত অনা হৈছে তাৰ মানে নতুন ইউ কি হ'ব নতুন ইউ ইকুৱেল কিমান হ'ব 10 চেণ্টিমিটাৰ কাৰণ 15 আছিল আগতে তো 5 চেণ্টিমিটাৰ ওচৰত আনিব লাগে 5 মাইনাছ কৰিব লাগিব গতিকে কি হ'ব 10 চেণ্টিমিটাৰ 10 চেণ্টিমিটাৰ যেটো এটা -10 চেণ্টিমিটাৰ হৈ গ'ল আমাৰ ইউটো ঠিক আছে এতিয়া চাও ইউ আমাৰ কিমান 10 চেণ্টিমিটাৰ ঠিক আছে আৰু ফ'কাছ দৈৰ্ঘ্য আমাৰ কিমান 10 চেণ্টিমিটাৰ আল্টিমেটলি মানে এই যেটো 10 চেণ্টিমিটাৰ আছে এই 10 চেণ্টিমিটাৰ যেটো ইউ আছে লক্ষ্যবস্তু বৰ্তমান কি আছে ফ'কাছত আছে ঠিক আছে তো তাৰ মানে ইয়াতে আমি এটাকে ইউ ইকুৱেল টু এফ হৈ গ'ল ইউ ইকুৱেল টু যদি এফ হৈ গ'ল তাৰ মানে কি ফ'কাছত আছে আৰু ফ'কাছত থাকিলে ক'ত সৃষ্টি হয় তো উই নো ফ'কাছত লক্ষ্যবস্তু ৰাখিলে কি হয় অসীমত সৃষ্টি হয় অসীমত প্ৰতিবিম্ব সৃষ্টি হয় তো যদি অসীমত প্ৰতিবিম্ব সৃষ্টি হয় তাৰ মানে কি হ'ব যেটো বিবৰ্ধন আছে তো এটাকে m ইকুৱেল টু কি হ'ব আসলে যদি অসীমত হয় তাৰ মানে কি অতি ডাঙৰ বহুত ডাঙৰ হয় ঠিক আছে m টো কি হয় ইনফিনিটি হয় ঠিক আছে মানে m টো আসলে ক্যালকুলেট কৰিব নোৱাৰে তেতিয়া ওকে তো এটা যদি চাব খোজে তেতিয়া চাব পাৰে ভি ইকুৱেল টু কি হ'ব চাওক এতিয়া সিম্পলি মই এটা হাইপোথেটিকেল সিচুৱেশ্যন চাওক 1/v ইকুৱেল টু কি হয় 1/f minus 1/u 1/f মানে হৈছে -10 minus 1/u মানে হৈছে -10 সেম তো মাইনাছ মাইনাছ প্লাছ আৰু সেম বস্তু অপজিটত থাকিলে কি হয় 0 হয় তো 1/v ইকুৱেল টু যদি 0 তেনেহ'লে v ইকুৱেল টু কিমান হ'ব পাৰিব ওলাব নোৱাৰে কাৰণ
1ক যিকোনো সংখ্যাৰে ডিভাইড কৰক তথাপিতো আমাৰ কি হয় সেইটো 0 কেতিয়াও নলয় গতিকে v ইকুৱেল টু কি হয় ইনফিনিটি হয় তো v যদি ইনফিনিটি হয় তাৰ মানে m ইকুৱেল টু কি হ'ব ইনফিনিটি ওকে তো এটাকে বিবৰ্ধন কি দৰে হলনি হ'ব বিবৰ্ধন সৰহ পৰিমাণে বাঢ়িব বুলি ক'লে হ'ল ঠিক আছে বিবৰ্ধন সৰহ পৰিমাণে বাঢ়িব ঠিক আছে এইখিনিয়ে বুজি পাইছোঁ আমি বিবৰ্ধন কি ধৰণে হ'ব বিবৰ্ধন সৰহ পৰিমাণে বাঢ়িব কাৰণ আগতে আছিল বিবৰ্ধন 2 আৰু এতিয়া আহিল বিবৰ্ধন ইনফিনিটি তো আমি এইটো ক'ব নোৱাৰোঁ কিমান ডাঙৰ হ'ব কিমান সৰু হ'ব ঠিক আছে তো দুইটো হৈছে মেজাৰমেণ্ট কৰিব পাৰিছোঁ কিন্তু এইটো মেজাৰমেণ্ট কৰিব পৰা নাই সেইকাৰণে আমি ইনফিনিটি লিখিছোঁ হয় নাই গতিকে সৰহ পৰিমাণে বাঢ়িব অ'কে তো এইখিনি আছিল আমাৰ যিটো দাপন চেপ্টাৰ আছে মানে যিটো প্ৰতিফলন আছে প্ৰতিফলনৰ ওপৰত দাপনৰ লগত ৰিলেটেড আমাৰ কি হয় যিখিনি অংক আছে সেইখিনি ইয়াতে দিয়া হ'ল যদি কিবা স্পেচিফিক ডাউট থাকে বা যদি কুৱেশ্যন বেংকৰ পৰা কিবা কুৱেশ্যন থাকে তেতিয়াহ'লে আপুনি সেইটো মই তলত ইনষ্টাগ্ৰামৰ লিংকটো দি দিছোঁ তাতে DM কৰিব পাৰে বা মই বহুত জলদি টেলিগ্ৰাম চেনেল এটা খুলিম তাতে আমি ডিছকাছ কৰিব পাৰিম টেলিগ্ৰাম গ্ৰুপ ঠিক আছে তো আজিলৈকে এইখিনি থ্যাংক ইউ ভেৰি মাছ এণ্ড থ্যাংক ইউ ফৰ ৱাচিং লগ পাম নেক্সট ভিডিঅ'ত